আয়ুৰ্বেদত কোৱা হৈছে কেইটামান শক্তিশালী গছৰ পাতৰ কথা, যিকেইটা গছৰ পাতে ইমিউনিটি বঢ়ায়, বহুত অসুখৰ পৰা আমাক সেভ কৰিব পাৰে। এই পাত এন্টিঅক্সিডেন্ট, এন্টি ইনফ্লেমেটৰী আৰু এন্টি মাইক্ৰবিয়েল গুণেৰে ভৰপূৰ। প্ৰথমতে কম তুলসীৰ পাত। ভাৰতৰ বেছিভাগ মানুহৰ ঘৰত তুলসী পূজা কৰা হয়। জানেনে কিয় পূজা কৰা হয়? ঋষিসকলে লাখ বছৰৰ আগতে তুলসী মেডিচিনেল গুণৰ বিষয়ে আৱিষ্কাৰ কৰিছিল। সেইকাৰণে এই তুলসী ডেইলি লাইফত এড কৰিবৰ কাৰণে ইয়াক বিশেষ স্থান দিয়া হয়। আয়ুৰ্বেদতো তুলসী বেনিফিটৰ বিষয়ে ডিটেইলকৈ কোৱা আছে। তুলসী এক মেডিচিনেল প্লান্ট। ইয়াত বিশেষকৈ আছে ভাইটামিন আৰু মিনাৰেলছ। বহুত অসুখত ভাল কাম কৰা আৰু এনাৰ্জি দিয়াৰ কাম কৰে তুলসীয়ে। তুলসী আৰু বহুত গুণ আছে, আগলৈ আমি জানিম। তুলসী কেনেকৈ খাব সেয়াও আমি জানিম। কোৱা হয় ইয়াতকৈ বেছি ঔষধি গুণ থকা পাত আৰু নাই। চৰক সংহিতা আৰু সুশ্ৰুত সংহিতাত তুলসীৰ উপকাৰৰ বিষয়ে ডিটেইলকৈ বৰ্ণনা কৰা আছে। এতিয়া জানক ইয়াৰ ইউজ আৰু বেনিফিটৰ বিষয়ে। ইয়াৰ পাত চিধাই গছৰ পৰা ছিঙি খাব পাৰে। পাতৰ নিচিনাকৈ ইয়াৰ গুটিৰো যথেষ্ট বেনিফিট আছে। আয়ুৰ্বেদিক ট্ৰিটমেণ্টত তুলসীৰ পাত আৰু গুটিৰে বনোৱা ঔষধ ব্যৱহাৰ কৰিবলৈ দিয়া হয়। তুলসীৰ পাতে কফ আৰু বাত দুখ কম কৰে। ইয়াৰ উপৰিও তুলসী জ্বৰ, হাৰ্ট ৰিলেটেড প্ৰব্লেম, পেটৰ বিষ, মেলেৰিয়া, বেক্টেৰিয়েল ইনফেকশ্যন এই সকলোবোৰতে খুব ভাল কাম কৰে। তুলসীৰ দুটা ভেৰাইটি আছে, আপোনালোক হয়তো সকলোৱে জানে, ৰাম তুলসী আৰু শ্যাম তুলসী। শ্যাম তুলসী মানে কলা তুলসী। এক্সপাৰ্টৰ মতে কলা তুলসীত বেছি পৰিমাণে মেডিচিনেল প্ৰপাৰ্টি থাকে। তুলসীৰ পাত ব্ৰেইনৰ কাৰণেও বহুত বেছি বেনিফিচিয়েল। ডেইলি তুলসীৰ পাত খালে ব্ৰেইনৰ কাম কৰাৰ শক্তি বাঢ়ি যায় আৰু মেমৰি পাৱাৰ ষ্ট্ৰং হয়। ইয়াৰ কাৰণে ডেইলি 4টা বা 5টা তুলসীৰ পাত গছৰ পৰা ছিঙি পানীৰ লগত গিলি থৈ দিব। গিলি থব মানে তুলসীৰ পাতটো যদি আপুনি চুবাই, তাৰ যদি সৰু সৰু টুকুৰা দাঁতত লাগি থাকে, দাঁতত প্ৰব্লেম কৰিব পাৰে। চ' সেইকাৰণে তুলসীৰ পাতটো টেবলেটৰ নিচিনাকে গিলি দিয়াটোহে দৰকাৰ। ষ্ট্ৰেছ আৰু মূৰৰ বিষতো আৰাম দিয়ে তুলসীয়ে। তুলসীৰ তেল দুটোপাল নাকত দিলে বহুত পুৰণা মূৰৰ বিষ ভাল হয় আৰু মূৰৰ লগত ৰিলেটেড যিকোনো প্ৰব্লেমত তুলসী তেলে বহুত আৰাম দিয়ে। সকলোতকৈ ডাঙৰ কথা ইয়াৰ ইউজ কেনেকৈ কৰিব সেইটো ইম্পৰ্টেণ্ট। নাইট ব্লাইণ্ডনেছ সেয়াও ঠিক কৰাৰ এবিলিটি ৰাখে তুলসীৰ পাতে। কিছু লোকৰ প্ৰব্লেম থাকে যে ৰাতি ভালকৈ দেখা নাপায়। যদি আপোনাৰ এই প্ৰব্লেম আছে, তুলসীৰ পাতে বহুত হেল্প কৰিব পাৰে। ইয়াৰ কাৰণে 2 ড্ৰপ তুলসী পাতৰ ৰস চকুত দিব লাগে। এটা চকুত 1 ড্ৰপকৈ, দিনে 2বাৰকৈ। চাইনাচাইটিছ থাকিলে ইয়াৰ পাত ক্ৰাছ কৰি বা হাতেৰে মোহাৰি নাকেৰে গোন্ধিব লাগে। এই প্ৰচেছ কৰিলে খুব সোনকালে আৰাম পোৱা যায়। কাণৰ বিষ হলে তুলসীৰ পাতৰ ৰস কুহুমীয়া গৰম কৰি কাণত দিব, সোনকালে আৰাম পাব। দাঁতৰ বিষত জালুকৰ লগত পিলৰ নিচিনা বনাই দাঁতৰ গুৰিত লগাই থৈ দিব, যথেষ্ট পৰিমাণে আৰাম পাব। তুলসীৰ গুণ ইমানতে শেষ নহয়। মেইন কথাকেইটা কোৱা হৈছে আৰু বহুত আছে তুলসীৰ গুণৰ বিষয়ে ক'বলৈ। সিমানখিনি ক'বলৈ হ'লে ভিডিঅ' বহুত দীঘলীয়া হৈ যাব। এতিয়া আমি নেক্সট পাৰ্টটোৰ কথা ল'ম, সেয়া হৈছে নিম পাত। নিম গছ ভিলেজৰ হস্পিটেল বুলি কোৱা হয়। নিজৰ মেডিচিনেল গুণৰ কাৰণে ৱৰ্ল্ড ৱাইড বিশেষ সন্মান পাইছে বুলি ক'ব পাৰে। আয়ুৰ্বেদিক, ইউনানী আৰু হোমিঅ'পেথিকত নিমৰ ব্যৱহাৰ কৰা হয়। এইটো মডাৰ্ণ ট্ৰিটমেণ্টৰ এক ফ'কেল পইণ্ট বনি গৈছে। ইয়াৰ ছাল, পাত, ফুল, গুটি আৰু শিপা সকলোৰে মেডিচিনেল গুণ ইমান আছে যে গণি শেষ কৰিব নোৱাৰি। ইনফেকশ্যন, জ্বৰ, স্কিন ডিজিজ, ডেণ্টেল ডিছঅৰ্ডাৰ এইবোৰত স্পেচিয়েলি নিমৰ পাতে খুব ভাল কাম কৰে। ইমিউন মডুলাটৰী, এণ্টি ইনফ্লেমেটৰী, এণ্টি হাইপাৰগ্লাইচেমিক, এণ্টি আলচাৰ, এণ্টি মেলেৰিয়েল, এণ্টি ফাংগাল, এণ্টি বেক্টেৰিয়েল, এণ্টি ভাইৰেল, এণ্টি অক্সিডেণ্ট, এণ্টি বেক্টেৰিয়েল প্ৰপাৰ্টিৰে ভৰপূৰ এই নিম। কেঞ্চাৰৰ নিচিনা অসুখতো ফাইট কৰাৰ এবিলিটি ৰাখে এই নিম গছে। জানক এতিয়া নিম কেনেকৈ খাব। এইটো সীমিত পৰিমাণে খোৱাটো দৰকাৰ। ইয়াৰ পাত চুবাই খাব পাৰে বা জুচ উলিয়াই খাব পাৰে বা শুকুৱাই পেলাই গ্ৰাইণ্ড কৰি একদম গুড়ি কৰিও খাব পাৰে। শৰীৰৰ ওজন মতে ইয়াৰ পাত খাব লাগে। 10 কিলো ওজনৰ এজন মানুহে এটা পাত যথেষ্ট তেওঁৰ কাৰণে। যদি আপোনাৰ ওজন 50 কেজি হয় তেতিয়াহ'লে আপুনি 5টা নিম পাত খাব লাগিব ডেইলি ৰাতিপুৱা খালী পেটত। যদি আপুনি জুচ উলিয়াই খায় আৰু গুড়ি কৰি খায়, পৰিমাণটো সেইমতে মন কৰিব। নেক্সট বস্তুটোৰ কথা ক'ম আমি গিলৈ। গিলৈ ঠাৰি বা পাত বহুত উপকাৰী আমাৰ শৰীৰৰ কাৰণে। শৰীৰ ডিটক্স কৰে। ডেংগু, ডায়েবেটিছ,
লিভাৰ আৰু ইমিউনিটিৰ কাৰণে অমৃতৰ নিচিনা কাম কৰে গিলয়ে ইয়াৰ ডাল আৰু পাতৰ জুচ ডেইলি খাব পাৰে বহুত বছৰ আগৰ পৰাই গিলয় মেডিচিনেল হাৰ্ব হিচাপে ইউজ কৰা হয় বটানিকেল সায়েন্সৰ মতে ইয়াক কোৱা হয় ইনসপ্ৰা কৰ্ডিফোলিয়া সংস্কৃতৰ মতে কোৱা হয় অমৃতা মানে জীৱনৰ অমৃত ইয়াৰ ডালৰ ৰসে ডাইজেশন ভাল কৰে জ্বৰ কম কৰে স্কিন ডিজিজৰ পৰা ৰিলিফ দিব পাৰে শৰীৰত এনাৰ্জি প্ৰভাইড কৰে গিলয় জুচ গিলয় পাউডাৰ মাৰ্কেটত এভেইলেবল তথাপিও ডেছক্ৰিপশ্যনত মই লিংক দি দিম আপোনালোকে বাই কৰিব পাৰে গিলয় আমাৰ ইমিউনিটি পাৱাৰ ষ্ট্ৰং কৰে যদি আপুনি বাৰে বাৰে অসুখত পৰে গিলয় আপোনাৰ কাৰণে বহুত বেছি প্ৰফিটেবল হ'ব পাৰে যিকোনো ইনফেকচন ডিজিজৰ পৰা বচায় আৰু শৰীৰৰ টক্সিনছবোৰ বাহিৰলৈ ওলোৱাত হেল্প কৰে সিজনেল ইনফেকচনত গিলয় টেবলেট বা ফ্ৰেছ গিলয় জুচ খাবলৈ সাজেষ্ট কৰা হয় স্কিনৰ কাৰণেও গিলয় খুব ভাল কাম কৰে কাৰণ ই ব্লাড পিউৰিফায়াৰ কাম কৰে স্কিন টাইট কৰি এন্টি এজিঙৰ কাম কৰে ওমেন্সৰ কাৰণেও গিলয় খুব ইম্পৰ্টেন্ট ৰোল প্লে কৰে মান্থলি সাইকেলত হোৱা প্ৰবলেম হৰমোনেল ইনবেলেন্স এনাৰ্জি বুষ্ট এইবোৰত পাৰফেক্টলি কাম কৰে ইয়াৰ উপৰিও জইণ্ট মাসল কেয়াৰ মেটাবলিজম বুষ্ট লিভাৰ ডিটক্স ষ্ট্ৰেছ ৰিলিফ ইমিউনিটি বুষ্টিং যিকোনো ষ্টমাক প্ৰবলেম এই সকলোবোৰতে গিলয়ে এক্সেলেন্ট কাম কৰে যদি আপুনি কিবা মেডিচিন লৈ আছে গিলয় ইউজ কৰাৰ আগতে ডক্টৰৰ লগত কনসাল্ট কৰি লোৱাটো ভাল হ'ব প্ৰেগনেন্ট লেডি সৰু ল'ৰা ছোৱালী আৰু যিসকলে মেডিচিন লৈ আছে গিলয় লোৱাৰ আগতে ডক্টৰৰ লগত কনসাল্ট কৰি ল'ব বেছি পৰিমাণে ল'লে পেট বেয়া হ'ব পাৰে গিলয় যেতিয়া ল'ব বেলেন্স ডায়েট লোৱাটো ভাল আৰু লগত এক্সাৰসাইজ কৰাটো দৰকাৰ জানক কেনেকৈ আৰু কিমান পৰিমাণত ল'ব 2 বা 3 টিস্পুন ফ্ৰেছ জুচ 15 বা 30 ml হ'ব সেইখিনি ল'ব পাৰে বা যদি পাউডাৰ লয় তেতিয়াহ'লে 1/4 টিস্পুন বা হাফ টিস্পুন ডেইলি পানীৰ লগত ল'ব পাৰে আৰু খালি পেটত লোৱাটো দৰকাৰ আৰু যদি আপুনি গিলয় টেবলেট ল'ব বিচাৰে আহাৰৰ পিছত এটা টেবলেট ল'ব ডেইলি দুবাৰকৈ যদি আপোনাৰ ঘৰত গিলয় আছে তাৰ এটা ব্ৰাঞ্চ কাটিব 4 বা 6 ইঞ্চ ব্ৰাঞ্চ এটা কাটি এগিলাস পানীৰ লগত ভালকৈ উতলাব 10 মিনিট মান উতলাই সেইখিনি আপুনি খাব পাৰে যদি খাবলৈ কিবা কাৰণে দিগদাৰ পায় মৌ মিহলাই খাব পাৰে সো এইখিনি আছিল আজি আমাৰ কথা গছৰ পাত ব্যৱহাৰ কৰি কেনেকৈ আমি সুস্থ শৰীৰে থাকিব পাৰো পুৰণা দিনত কোনো ধৰণৰ ডক্টৰ মেডিচিন এইবিলাকৰ প্ৰসেস নাছিলে মানুহে গছৰ পাত ব্যৱহাৰ কৰি গছৰ মেডিচিনেল গুণবোৰ তেওঁলোকে জানিছিল সেইবোৰ ব্যৱহাৰ কৰিয়ে সুস্থ হৈ আছিল সো আমি সহজ পদ্ধতি বিচাৰো অকনমান কিবা এটা হলে ডক্টৰৰ ওচৰলৈ দৌৰ মাৰো ফাৰ্মেচিলৈ দৌৰ মাৰো আৰু আমি মেডিচিন খাওঁ এতিয়া জানিবলৈ কাৰো বাকি নাই যে মেডিচিনত এলোপেথিক মেডিচিনত সাইড এফেক্ট আছে আপোনাৰ যদি এটা অসুখ ভাল কৰে এটা মেডিচিনে তেতিয়াহ'লে সাইড বাই সাইড আপোনাৰ দুটা অসুখ ভিতৰি গঢ়ি উঠিব এইটো কথা সকলোৱে জানিব লাগিব যদি অসুখ হোৱা নাই আৰু যদি অসুখ হৈছে এই পাতবোৰ ব্যৱহাৰ কৰি আপুনি সুস্থ হৈ থাকিব পাৰে তুলসীৰ গছ সকলোৰে আছে কি প্ৰবলেম আছে দুটা তুলসীৰ পাত মুখত লৈ গিলাস পানী খোৱাটো একো প্ৰবলেম নাই হয়নে সো এনেকৈ সৰু সৰু কথাবোৰ চিন্তা কৰি সৰু সৰু কামবোৰ আমি কৰি সুস্থ হৈ থাকিব পাৰো আৰু জীৱনৰ প্ৰতিটো কথা প্ৰতিটো মুহূৰ্ত প্ৰতিটো বস্তু এনজয় কৰিব লাগে আৰু যেতিয়া এনজয় কৰিব ভগৱানক থ্যাংক ইউ ক'ব লাগে যেতিয়া আমি এনেকৈ কৰো আমাৰ ভিতৰখন হিল হৈ থাকে সো আজি আছিল আমাৰ ইমানখিনি কথা ভিডিঅ'টো শ্বেয়াৰ কৰিব আনৰ উপকাৰ হৈ যাব আৰু নতুনকৈ অহাসকলে চেনেল সাবস্ক্ৰাইব কৰি ল'ব নহলে আহিবলগীয়া ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকে মিছ কৰি যাব সো খুব সুন্দৰ খুব সুখী আৰু নিজৰ বহুত যত্ন ল'ব মোৰ শুভেচ্ছা থাকিল